সৰ্বভাৰতীয় নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিলে গকুল স্বৰ্গীয়াৰীয়ে। আজি গকুল স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জনোৱাৰ লগতে মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰে বিহালী বিশিষ্ট সমাজসেৱক তথা চতিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অজয় কুমাৰ সিংহাই। বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৰিবিল পঞ্চায়তৰ নগাবিলৰ নিবাসী তিলেশ্বৰ স্বৰ্গীয়াৰীৰ সুযোগ্য সন্তান গকুল স্বৰ্গীয়াৰীয়ে সদ্য ঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰে। ইফালে আজি গকুল স্বৰ্গীয়াৰীৰ বাসগৃহত বিহালীৰ বিশিষ্ট সমাজসেৱক তথা চতিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অজয় কুমাৰ সিংহা উপস্থিত হৈ গকুল স্বৰ্গীয়াৰীক অভিনন্দন জনোৱাৰ লগতে মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰে। গকুল স্বৰ্গীয়াৰী, মই এবাৰ নীট 2025 পাছ কৰিলোঁ এবাৰ, আৰু ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত চিট এখন পাবলৈ সক্ষম হ'লোঁ। মোৰ অসম ৰেংক এনে ষ্টেট ৰেংক 2985 আছিলে, ST ৰেংক 84 আছিলে ST কেটেগৰীৰ আণ্ডাৰত। তাকে আৰু মোৰ এই নীট জাৰ্ণিটো মোৰ মা দেউতা বহুত কষ্ট কৰি পেলাই মোক পঢ়াই পেলাই আজি এটা কলেজ এটা কিবা পাবলৈ বহুত কষ্ট কৰিছে। আজি এইকাৰণে আপোনালোকে যোন কিবা কৰিব আহিছে মোক বহুত বহুত ধন্যবাদ জনাইছোঁ। মই ল'ৰাটোক মই এনেই একোতো কিবা কৰা নাই, তাই নিজে পঢ়ি আছিলে। এনেই চাওঁ তাক মাজে মাজে কি কৰি আছে কি নাই পঢ়িছে পঢ়া নাইতো চাওঁ মই মাজে মাজে। মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে। কিবা লাগিছে? ভাল লাগিছে, নিশ্চয় ভাল লাগিছে। কথাটো আপোনালোকক আজি ইমান ভিতৰ অঞ্চলত আহি আপোনালোকে নিউজ এটা মানে ল'বলৈ আহিছে, তাৰ বাবে আপোনালোকক সকলোলৈ মই প্ৰথমে ধন্যবাদ জনাইছোঁ। তেওঁ নীট জাৰ্ণিৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰথমৰ পৰাই মই বিশেষকৈ মোৰ যিহেতু গাঁৱৰ অঞ্চলতে কাৰ্মেল ৰেচিডেণ্টেল হাইস্কুল এখন আছিলে, তাৰ প্ৰিন্সিপালৰ লগত সৰুৰ পৰাই তেওঁ এজন মেধাৱী আছিলে। ক্লাছৰ ভিতৰতে এজন মানে প্ৰথম ষ্টুডেণ্ট হিচাপে গণ্য হৈছিল। তেতিয়াৰ পৰাই আমাৰ তেখেতক কোৱা নাই, কিন্তু ছাৰৰ লগত আমাৰ ডিছকাছ এটা আছিলে। যেতিয়া মেট্ৰিক পাছ কৰিলে তেতিয়া আমি দুয়োজনে তাতে ডিছকাছ কৰিলোঁ, আৰু ভাগ্যক্ৰমে কি হ'ল যে হাই ছেকেণ্ডেৰী যিটো আজি ষ্টেফেন হকিন্স আছে, তাৰ ডাইৰেক্টৰজন মানে সেই সময়ত ষ্টুডেণ্ট হয়তো কম আছিলে। পাছ কৰাৰ লগে লগে গম পালে, আহি স্কুলত আহিল কাৰ্মেলত, আমাক ক'লে যে আপোনাৰ ল'ৰাটো মোৰ স্কুলত দিয়ক, নিশ্চয় সেইটো কৰিম। তেতিয়াই কৈছিলোঁ যে মই যদি দিওঁ ল'ৰাটোক আমি মেডিকেল লাইনলৈ দিয়াৰ মোৰ সপোন এটা আছে। তো সেই সপোনটো আজি সাৰ্থক হ'ল, তাৰ বাবে মই একেবাৰে ভগৱানৰ ওচৰত বহুত বহুত ধন্যবাদ দিছোঁ। কি আহ্বান জনাব ল'ৰাক ভৱিষ্যত? ল'ৰাক নিশ্চয় মই এইটোৱে ক'ম যে যিহেতু মোৰো এটা সপোন আছিলে, সেই সপোনটো তেখেতে যেন পূৰ্ণ কৰে। গাঁও অঞ্চল আমি ইয়াত থাকি আহিছোঁ, ইমান সীমান্তৱৰ্তী অঞ্চলত, অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত ইয়াত আমি বসবাস কৰোঁ। ইয়াৰ দুৰ্দশাখিনি আমি জানো, ইয়াত ভোগ কৰি আহিছোঁ। ইয়াৰ ৰাস্তা পদূলিতে নাই। ইয়াত যদি আপোনাৰ প্ৰসৱ এটা কৰিবলগীয়া হয়, আমি গহপুৰলৈ নিব লগা হয়। আমাৰ ওচৰত আছে, কিন্তু ইয়াত তেনেকুৱা ধৰণৰ কৰা নহয়, মাত্ৰ চোৱা চিতা কৰি ৰিফাৰ কৰে গহপুৰত। গহপুৰত নহ'লে আকৌ বিশ্বনাথ চাৰিআলি। সেই বস্তুখিনি আমি ভুগি আছোঁ। গতিকে মোৰ পুত্ৰই এজন ভাল চিকিৎসক ওলাই আহক, আৰু সেই ৰাইজৰ যিখিনি সেৱা, সেইখিনি সেৱা যাতে আগবঢ়াই যায়, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।